নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত সংখ্যালঘু লোকসকলৰ বাবে লৈ আহিছো অন্যটা খবৰ আৰু মাত্ৰ হাতত 4টা দিন বাকি আছে এই 4টা দিনৰ ভিতৰতে আপুনি সংগ্ৰহ কৰক বাৰ্ষিক আয় প্ৰমাণপত্ৰ সংখ্যালঘুসকলৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ বিনামূলীয়া ই-ৰিক্সা পাবৰ বাবে অতিকৈ প্ৰয়োজন বাৰ্ষিক আয় সাৰ্টিফিকেট বাৰ্ষিক আয় সাৰ্টিফিকেট সংগ্ৰহ কৰক শীঘ্ৰে কোৰ পৰা পাব এই বাৰ্ষিক আয় সাৰ্টিফিকেট ইতিমধ্যে যথেষ্ট সংখ্যক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে সংগ্ৰহ কৰিছে এই বাৰ্ষিক আয় প্ৰমাণপত্ৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাওক আৰু আপুনি সংগ্ৰহ কৰক বাৰ্ষিক আয় প্ৰমাণপত্ৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব পাৰিব আয়কৰ সাৰ্টিফিকেট অৰ্থাৎ ইনকাম সাৰ্টিফিকেট অনলাইনত আপলোড কৰিব লাগিব এই আয়কৰ সাৰ্টিফিকেট সিলাই মেচিন পাবলৈও হাতত মাত্ৰ 4টা দিন আছে ই-ৰিক্সা সিলাই মেচিন পেপাৰ প্লেট মেকিং মেচিন ফেশন ডিজাইনিঙৰ লগত জড়িত মেচিন বাৰ্ষিক আয় সাৰ্টিফিকেট নাথাকিলে আপুনি নাপাব এই সমূহ সুবিধা নাপাব বিনামূলীয়া ই-ৰিক্সা আৰু নাপাব অন্যান্য চৰকাৰে প্ৰদান কৰা কাপোৰ চিলোৱা মেচিন পৰ্যন্ত সংখ্যালঘু লোকসকলৰ হাতত আৰু মাত্ৰ 4টা দিন আছে যেটো ৰাজ্য চৰকাৰে সংখ্যালঘু লোকসকলক প্ৰদান কৰিছে বিনামূলীয়া ই-ৰিক্সা বিনামূলীয়া কাপোৰ চিলোৱা মেচিন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে পেপাৰ প্লেট মেকিং মেচিন আৰু প্ৰদান কৰা হৈছে ফেশন ডিজাইনৰ লগত জড়িত সামগ্ৰী অৰ্থাৎ এই সমূহ বিনামূলীয়া সুবিধা লাভ কৰিবৰ বাবে আপুনি বাৰ্ষিক যি আপোনাৰ আয় প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম সাৰ্টিফিকেট সেই ইনকাম সাৰ্টিফিকেটখন আপুনি উলিয়াব লাগিব আপোনাৰ বাৰ্ষিক আয় যেহেতু 3 লাখ টকাৰ ভিতৰত হ'ব লাগিব গতিকে এই প্ৰমাণপত্ৰখন আপুনি আজিয়ে যাওক ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰক 17 জানুৱাৰী যেহেতু অন্তিম দিন ধাৰ্য কৰা হৈছিল কিন্তু এতিয়া 17 জানুৱাৰীৰ পৰিৱৰ্তে 24 তাৰিখলৈকে সময়সীমা বৃদ্ধি কৰা হৈছে আৰু আজি যেহেতু 20 তাৰিখ আৰু মাত্ৰ 4টা দিন আছে 4টা দিনৰ ভিতৰতে আপুনি আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাই আবেদন কৰক তেওঁলোকে বিভিন্ন স্বাৱলম্বিতাৰ দিশত আগবাঢ়ি যাবৰ পৰাকৈ তেওঁলোকক কাটিং টেইলৰিঙৰ লগত জড়িত মহিলাসকল বিশেষভাৱে উপকৃত হ'ব ৰাজ্য চৰকাৰে আগবঢ়োৱা এই সুবিধাৰ জৰিয়তে সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সুবিধা বিনামূলীয়াকৈ ই-ৰিক্সা প্ৰদান কৰিব সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলক বয়সৰ প্ৰমাণপত্ৰৰ পৰা আৰম্ভ কৰি মুঠ 5খনকৈ নথিৰ প্ৰয়োজন হ'ব আমি পূৰ্বৰ প্ৰতিবেদনত উল্লেখ কৰিছিলো এই কথা বয়সৰ প্ৰমাণপত্ৰ অৰ্থাৎ আপোনাৰ বাৰ্থ সাৰ্টিফিকেট লাগিব আৰু সমান্তৰালভাৱে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড আৰু যি ৱেবসাইট ইতিমধ্যে অফিচিয়েল ৱেবসাইট যেহেতু মুকলি কৰা হৈছিল সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা সেই ৱেবসাইট আপুনি গুগলত অন কৰক আৰু লগে লগে আপুনি আবেদন কৰিব লাগিব আৰু 4টাকৈ দিন যেহেতু পুনৰ সময়সূচী বৃদ্ধি কৰা হৈছে সংখ্যালঘুসকলৰ সুবিধাৰ বাবে যিসকল লোকে এতিয়াও আবেদন কৰিবলৈ বাকি আছে তেওঁলোকে আবেদন কৰিবলৈ নাপাহৰিব ৰাজ্য চৰকাৰে যেহেতু আপোনালোকৰ বাবে আগবঢ়াইছে এই সুবিধা মুছলমান খ্ৰীষ্টান বৌদ্ধ শিখ ফাৰ্চী জৈন আদি সকলো লোকে আবেদন কৰিব পাৰিব পঞ্চম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ সৈতে আপুনি আবেদন কৰক আজিৰ দিনটোৰ ভিতৰতে আৰু এতিয়াও যদি আপোনাৰ হাতত বাৰ্ষিক আয় প্ৰমাণপত্ৰখন নাই তেনেহলে আপোনাৰ নিৰ্দিষ্ট জিলাৰ সংশ্লিষ্ট জিলাৰ আপোনাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যাওক আৰু 3 লাখ টকাৰ ভিতৰত যিখন ইনকাম সাৰ্টিফিকেট আপোনাৰ হাতত প্ৰদান কৰিব সেই প্ৰপত্ৰখন আপুনি লৈ এই নতুন যি ৱেবসাইটত আপুনি প্ৰপত্ৰ পূৰণ কৰিব তাত এই তথ্য আপুনি জমা দিব লাগিব বয়সৰ প্ৰমাণপত্ৰ আপুনি যদি গ্ৰামাঞ্চলত থাকে গ্ৰামাঞ্চলৰ ঠিকনাৰ প্ৰমাণপত্ৰ আৰু যদি নগৰত বাস কৰে তেনেহলে আপুনি নগৰ উন্নয়ন কমিটিৰ পৰা সেই প্ৰমাণপত্ৰ লাভ কৰিব আৰু গ্ৰামাঞ্চলৰ সকলে পঞ্চায়তৰ পৰা লাভ কৰিব প্ৰমাণপত্ৰ সেই প্ৰমাণপত্ৰৰ সৈতে অন্যান্য নথিসহ আপুনি লগে লগে সেই ৱেবসাইটটোত আপুনি আপলোড দিয়ক আৰু যেতিয়া আপোনাৰ অনলাইন প্ৰক্ৰিয়া সম্পন্ন হ'ব তাৰ বাবে আপুনি এটকাও মূল্য দিব নালাগে অনলাইন প্ৰক্ৰিয়া যেতিয়া সম্পন্ন হ'ব তেতিয়া আপুনি সাৰ্টিফিকেট যিখন ফৰ্ম ফিল আপ কৰিছে সেই ফিল আপ কৰা ফৰ্মখন আপুনি ডাউনলোড কৰি লওক ডাউনলোড কৰি আপোনাৰ অন্যান্য সাৰ্টিফিকেট সহ যেতিয়া আপোনাক সকলো তথ্য যেতিয়া শুদ্ধ বুলি বিবেচিত হ'ব আপোনাৰ ফৰ্মখন গ্ৰহণযোগ্য হ'ব তেতিয়া আপোনাক বাছনি কৰি মতা হ'ব আৰু তেতিয়াই আপোনাৰ অৰিজিনেল যিসমূহ সাৰ্টিফিকেট আছে সকলো তথ্য তাত প্ৰদৰ্শন কৰিব লাগিব
আৰু তাৰ পাছতে আপুনি চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা বিনামূলীয়া ই-ৰিক্সা লাভ কৰিব আৰু লাভ কৰিব সমান্তৰালভাৱে কাপোৰ চিলোৱা মেচিন আৰু পেপাৰ প্লেট মেকিং মেচিন আৰু ফেশ্বন ডিজাইনিঙৰ লগত জড়িত মহিলা পুৰুষ আছে তেনেহ'লে তেওঁলোকেও লাভ কৰিব এই সুবিধা। আৰু এই মুহূৰ্তত যিহেতু সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা এই সন্দৰ্ভত ভাষ্য আগবঢ়াইছিলে, কিদৰে সংখ্যালঘু উন্নয়ন বৰ্ডৰ লোকসকলক আহ্বান জনাইছিলে, আমাৰ হাতত সেই ভাষ্য আছে, ভাষ্য আমি বিভিন্ন সন্থাৰ পৰা গৰিয়ামৰীয়া দেখি ঝোলা আৰু বিভিন্ন ঠাইৰ পৰা আমি ফোন কল পাইছিলোঁ বা বহুতে অনুৰোধ কৰিছিলে যেহেতু বিহুৰ দুদিনৰ কাৰণে আৰু নতুন বছৰ এদিন বন্ধ হোৱাৰ কাৰণে হলিডে থকাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পৰা নাই আৰু তেওঁলোকে ক'লে যেহেতু তেওঁলোকে ইনকাম চাৰ্টিফিকেটটো লাগে সেইটো কাৰণে চাৰ্কুল অফিচাৰ যায়, সেইটো কাৰণে সময় লাগে, গতিকে অনুৰোধ কৰিছিলে যে আমি এইটো যদি আৰু 2-4 দিন এক্সটেণ্ড কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে আৰু অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। এই সকলো বস্তু চাই মই মাননীয় আমাৰ মন্ত্ৰী মহোদয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। তেখেতে ক'লে ঠিক আছে আৰু এক্সটেনশ্যন কৰি দিয়া। গতিকে আমি 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে তেওঁলোকে অনলাইনত আবেদন কৰিব পাৰিব। গতিকে মই সকলোক অনুৰোধ কৰিম যে তেওঁলোকে যে এইবাৰ ভালকৈ কৰে। আমি বুজিব লাগিব, আমি 21 দিনৰ কাৰণে আপোনাৰ এই খুলি দিছিলোঁ তেওঁলোকে এপ্লাইৰ কাৰণে, আৰু 21 দিনৰ পাছত যদি লাষ্ট ডে তেওঁলোকক আমাক কয় যে ট্ৰাফিক হৈ আছে, অনলাইন খোলা নাই, এইটো একদম স্বাভাৱিক কথা। যেতিয়া লাষ্ট ডে হয় সকলোৱে এদিনত এপ্লাই কৰিব বিচাৰে, তেতিয়া অলপ ট্ৰাফিক হয় আৰু নুখোলে। গতিকে মই সকলোক অনুৰোধ কৰিম এইবাৰ যে তেওঁলোকে এই বস্তুটো নকৰে, তেওঁলোকে আগতীয়াকৈ এপ্লাই কৰে যেন, আৰু যি চৰকাৰৰ পৰা যি সুবিধা ল'ব পাৰে সেইটো তেওঁ লয় যেন, সেইটো মই তেওঁলোকক অনুৰোধ কৰিলোঁ। আমি বিভিন্ন সন্থাৰ পৰা গৰিয়ামৰীয়া দেখি ঝোলা আৰু বিভিন্ন ঠাইৰ পৰা আমি ফোন কল পাইছিলোঁ বা বহুতে অনুৰোধ কৰিছিলে যেহেতু বিহুৰ দুদিনৰ কাৰণে আৰু নতুন বছৰ এদিন বন্ধ হোৱাৰ কাৰণে হলিডে থকাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিব পৰা নাই আৰু তেওঁলোকে ক'লে যেহেতু তেওঁলোকে ইনকাম চাৰ্টিফিকেটটো লাগে সেইটো কাৰণে চাৰ্কুল অফিচাৰ যায়, সেইটো কাৰণে সময় লাগে, গতিকে অনুৰোধ কৰিছিলে যে আমি এইটো যদি আৰু 2-4 দিন এক্সটেণ্ড কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে আৰু অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। এই সকলো বস্তু চাই মই মাননীয় আমাৰ মন্ত্ৰী মহোদয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। তেখেতে ক'লে ঠিক আছে আৰু এক্সটেনশ্যন কৰি দিয়া। গতিকে আমি 20 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে তেওঁলোকে অনলাইনত আবেদন কৰিব পাৰিব। গতিকে মই সকলোক অনুৰোধ কৰিম যে তেওঁলোকে যে এইবাৰ ভালকৈ কৰে। আমি বুজিব লাগিব, আমি 21 দিনৰ কাৰণে আপোনাৰ এই খুলি দিছিলোঁ তেওঁলোকে এপ্লাইৰ কাৰণে, আৰু 21 দিনৰ পাছত যদি লাষ্ট ডে তেওঁলোকক আমাক কয় যে ট্ৰাফিক হৈ আছে, অনলাইন খোলা নাই, এইটো একদম স্বাভাৱিক কথা। যেতিয়া লাষ্ট ডে হয় সকলোৱে এদিনত এপ্লাই কৰিব বিচাৰে, তেতিয়া অলপ ট্ৰাফিক হয় আৰু নুখোলে। গতিকে মই সকলোক অনুৰোধ কৰিম এইবাৰ যে তেওঁলোকে এই বস্তুটো নকৰে, তেওঁলোকে আগতীয়াকৈ এপ্লাই কৰে যেন, আৰু যি চৰকাৰৰ পৰা যি সুবিধা ল'ব পাৰে সেইটো তেওঁ লয় যেন, সেইটো মই তেওঁলোকক অনুৰোধ কৰিলোঁ। আমি